গুড মৰ্ণিং এভৰিৱান। এতিয়া বাজিল বৰ্তমান মৰ্ণিঙৰ 5:30। 5:30 বজাৰ লগে লগে আজি মই ভিডিঅ'টো বনাব আৰম্ভ কৰিছোঁ। আপোনালোকে ভাবিছে ইমান ৰাতিপুৱাই পুৱাই কিয়নো ভিডিঅ'টো বনাইছে? ভিডিঅ'টো বনোৱাৰ এটা বিশেষ কাৰণ আছে। আপোনালোকক এই কাৰণটো মই দেখাই যাম। আপোনালোকে চাব দেই, ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। আমাৰ আছে 3টা আছে পাখেৰি আৰু এটা আছে পখৰা। তাৰপাছত এইকেইটাক 407ত দেউতাই কেনেকৈ উঠাই লৈ যাব আপোনালোকক দেখাই যাম। খালি চাব। কি হ'ব ৰণ্যতি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহক মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই এতিয়া বোধহয় আমাৰ চিকুক চাব পাৰে, তাৰ ওচৰেদি গৈ আছোঁ 407ৰ ওচৰলৈ। এইখন 407 দেই। এইখনত বৰ্তমান আমাৰ পখৰা 3টা আৰু নহয় তাকো পাখেৰি 3টা আৰু পখৰা এটা লোড হৈ আছে। এয়া পুৰা দেউতাই লোড কৰি আছে সিহঁতক। চাব পাৰে কি সুন্দৰকৈ সিহঁতক লোড কৰা হৈছে। সেইটা আমাৰ পাখেৰি 3টা পখৰা এটা। এতিয়া তাৰ লগতে আমাৰ এই একাউণ্টেণ্ট মাদাৰ এই কিটো সুন্দৰকৈ গাড়ী ষ্টাৰিঙত বহি আছে, চাব পাৰে। মানে গাড়ীখন মায়ে চলাও কৰি আছে আৰু এতিয়া বৰ্তমান এইয়া এতিয়া আমাৰ ড্ৰাইভাৰ উঠি গ'ল। দেউতাই গাড়ীখন লৈ এতিয়া যাব বেৰত লাগি। এনেকুৱা এটা মানে মৰ্ণিঙত সদায় কাম এইটো বৰ্তমান বেৰত লাগি লৈ যায় বঢ়িয়াকৈ, একদম কষ্ট নিদিয়ে। কিন্তু ছাগলীকেইটা কষ্ট পাব বুলি পূৰা গাড়ী আমাৰ 407ত ইহঁতক লৈ যায়। এইয়া পূৰা গাড়ী চলাই গৈ আছে বৰ্তমান। এইটোৱে আজি মোৰ বিশেষ ভিডিঅ' আছিল, ৰাতিপুৱা 5:30 বজাত বনোৱা। কাৰণ এয়া আপোনালোকে চাব, এটা বঢ়িয়া সুন্দৰভাৱে কমেণ্ট কৰিব দেই, আৰু ফ'ল' কৰি দিব, লাইক কৰি দিব এটা। বাই বাই।